হেৰা, ঘৰখন ইমান ধুনীয়াকৈ সাজি ৰাখিছা যে আজি। ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছা। কোনোবা অহাৰ কথা আছে নেকি? আপুনিও যে আৰু কিয়? মোৰ ভণ্টি আহিব আকৌ আজি। মোৰেই ভুল অৱশ্যে। মই আপোনাক কালি ক'বলৈকে পাহৰিলোঁ। তাই কালি মোলৈ খবৰ দি পঠাইছিল। আমাৰ ফোনটো বেয়া হ'ল নহয়। মায়ে কিবা এটা কৰি আমাৰ টুকুৰ আগত খবৰ দি পঠাইছিল। তাকেহে ঘৰৰ যোজাখিনি আছে বাবে মই আপোনাক নক'লোৱে বাৰু। আৰু চিন্তা কৰিব নালাগে দিয়ক। তাই বোলে ভাত খোৱাকৈ নাহে, চাহ একাপহে খাব। চাহৰ বাবে মই যোগাৰখিনি কৰিছোঁ বাৰু। হেই, তাই বিয়া হোৱাৰ পিছত মাথো জোঁৱায়েকক লৈ এবাৰ আহিছিল, অহায়ে নাই। এতিয়া তাই আহিব তুমি মোক কালিয়ে ক'ব নোৱাৰিলানে? কিবা মানে নৈ বিল তাতে ক'ৰবাত মাছ এটা ধৰিলোহেঁতেন, ভাতকেইটা খুৱাই পঠিয়ালো হয়। মোৰ ভনী এতিয়া চহৰত থাকে। চহৰীয়া ল'ৰালৈ বিয়া হৈ গৈছে। তাই বহুত ধনী ঘৰৰ। তাই আপুনি নৈ বিল খাল পুখুৰীত ধৰি দিয়া মাছেৰে ভাত নাখায় হ'ব দিয়ক। আৰে, ঘৰৰচোন পাৰও আছিলে, তাৰে এযোৰ মাৰি দিলো হয়। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। ভণ্টিয়ে যদি ভাত খাম বুলি কয় তেতিয়া বাৰু আপুনি পাৰ এযোৰকে মাৰিব। এতিয়াই আহিব নেকি? আহিব আৰু। তুমি ৰোৱা, সাউতকৈ মই মিগেনৰ দোকানৰ পৰা আহোঁ। তাৰ দোকানত নতুন কিবা বিস্কুট এটা আনিছে, তাকে লৈ আহোঁ। চাহৰ লগত দিব পাৰিবা ভনীৰাক। যাওক তেতিয়া। ইমান দিনৰ পিছত ভণ্টিজনী আহিব। মনটো ভালেই লাগি আছে। তাই যে আকৌ আহিম বুলি ক'লে আমাৰ এই জুপুৰিটোলৈ। মা দেউতাই বেছিকৈ ৰিকুৱেষ্ট কৰাৰ বাবেহে মই বাৰ ঘৰলৈ আহিছোঁ। এনেওতো এইখন গাঁৱলৈ এইখন ঘৰলৈ আহিবলৈ মোৰ একেবাৰে ইচ্ছা নাইকিয়া। গাড়ীখন ৰাস্তাতে থৈ আহিবলগীয়া হৈছে, মেইন ৰাস্তাত। অতদূৰ মই খোজকাঢ়ি আহিব লগা হৈছে। সিমান খুকুতত আছেহি নহয় এইজনী নিজৰ বা বুলি পৰিচয় দিবলৈয়ে মই বেয়া পাওঁ ৰাঘৱৰ আগত। কাৰণ ৰাঘৱ ইমান ধনী ঘৰৰ আৰু মোৰ বা ইমান দুখীয়া ঘৰৰ। ভালদৰে কিবা এটা খুৱাবও নোৱাৰিব আলহী আনিলেও। মই ৰাঘৱক সেইবাবে ইয়ালৈ আহিবলৈ নিদিওঁ। কি যে নহয়, মাহঁতেও এই লগত সম্পৰ্ক শেষ কৰি দিব লাগে। কিয়নো এই লগত সম্পৰ্ক ৰাখি আছে? তাইতো পলাইহে আহিছিল, দৰিদ্ৰ ভিকহু এটালৈ। তুমি দীপাৰ ভনীয়েক ৰূপা নহয়নে? হয়। কিয়? একেবাৰে গোসাঁনীজনীৰ দৰে হৈ আছে গালত একেবাৰে তেজে ফুটো ফাটো কৰি আছে। সিমান ধুনীয়াজনী হ'লা, আগতকৈ বহুত ধুনীয়া হ'লা। তোমাক দেখিচোন বিয়া দিয়া ছোৱালীৰ দৰে নালাগে। এইবোৰ কি পিন্ধি আহিছা? চিনি পোৱা নাই নেকি? এয়া মই কি পিন্ধি আহিছোঁ? নে আপুনি আপোনাৰ চকুৰে কম দেখে আজিকালি? পাই, এনেকৈ কিয় কৈছানো? নহয়, বোৱাৰী হৈ শাৰী বা চাদৰ মেখেলা পিন্ধিব লাগে। একো নাই দিয়া, আজিকালি চহৰীয়া বোৱাৰীবোৰে পিন্ধেই বাৰু। হয়, সেই কথাটো যে বুজিছে আকৌ। চহৰলৈ বিয়া হৈছোঁ মই, গতিকে চহৰীয়া ষ্টাইলত থাকিমেইতো। আপোনালোকৰ গাঁওখনত যে মই ভৰি দিছোঁ, গাঁৱৰ শুদ্ধ কৰিছোঁ বুলিয়ে ভাবক। এনেকুৱা অহংকাৰ নকৰিবা মাজনী। তুমি গাঁও শুদ্ধ কৰিব পৰাকৈ তুমিতো ভগৱান নহয়। যি মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে, সেইবোৰ কৰি থাকে, সেইবোৰ আচলতে অহংকাৰী মানুহৰ লক্ষণ। তুমি চহৰীয়া ল'ৰালৈ বিয়া হৈ ধন টকা চুবলৈ পাইছা যে, সেয়ে অহংকাৰী হৈ পৰিছা। যোৱা, তোমাৰ বায়ে তোমাৰ বাবে চাগে অপেক্ষা কৰি আছে। বাৰ ওচৰলৈকে যোৱা। মা দেউতাই বহুত ৰিকুৱেষ্ট কৰাৰ বাবেহে মই বাৰ ঘৰলৈ আহিছোঁ। এনেই মোৰ কোনো ইণ্টাৰেষ্ট নাই। হে ভগৱান, এইজনী কেনেকুৱা ভনীয়েক দীপা আকৌ এইতকৈ সম্পূৰ্ণ বিপৰীত। হয়তো দীপা দুখীয়া ঘৰৰ বাবে চাগে। তাইও যদি ধনী ঘৰলৈ বিয়া হ'লহেঁতেন, এনেকৈয়ে হ'ল হয় চাগে। নাই, আমাৰ দীপা তেনেকুৱা নহয়। দীপা এই ৰূপাতকৈ সম্পূৰ্ণ বেলেগ। এইজনীয়ে গৈ আকৌ মোক কোৱাৰ দৰে দীপাকো কথাবোৰ নকলেই হ'ল। তাই বৰ আৱেগিক, মনত দুখ ল'ব। বাৰু মোৰনো কি দৰকাৰ বায়েক ভনীয়েকৰ মাজৰ কথা। ভণ্টি, তই আহিলি? সিমান ধুনীয়াজনী হৈ আছ। দেহি, মোৰে মুখ নালাগিলেই হ'ল আৰু তোক পাই। মই ধুনীয়া নহ'ম কিয়? আৰে, মই ইমান ধনী ঘৰলৈ বিয়া হৈছোঁ, ইমান ভাল ভাল বস্তু খাইছোঁ, ইমান আৰামত আছোঁ। মই ধুনীয়া নহ'ম কিয়? তইও মোৰ দৰে এইদৰে সুখতেই থাকিবলৈ পালিহেঁতেন, মোৰ দৰে ধুনীয়া হয়। যদি তই মোৰ মা দেউতাৰ পচন্দৰ ল'ৰাৰ লগত বিয়া হ'লি হয়। নিজেই ভিনদেউৰ নিচিনা দৰিদ্ৰ এটালৈ বিয়া হৈ আহিলি। তোৰ লগত যে মোৰ মা দেউতাই সম্পৰ্ক ৰাখিছে, এয়ে বহুত বুলি ভাব। কেনেকৈ থাক তই এইখন ঘৰত? কেনেকৈ খাৱ এইখন ঘৰত? তই মনত পেলাচোন, সৰুতে আমি কেনেকৈ আছিলোঁ, কিমান আৰামত আছিলোঁ। মোৰ দেউতাই মাষ্টৰ কৰে, মানে আমাৰ দেউতাৰে আমাক কিমান সুখত ৰাখিছিল। তই ভাল ল'ৰা এজন পালিহেঁতেন। সেই দৰিদ্ৰটোলৈ আহি কি পাইছ তই? নিজৰ শেষ কৰি দিছ।
ইমান কম বয়সতে তোক বুঢ়ী বুঢ়ী লগা হৈছে। ভণ্টি নকবিচোন এনেকৈ, ভিনদেউৱে যদি কেনেবাকৈ শুনে বৰ বেয়া পাব। তই আহিবি বুলি ভিনদেউ বৰ আশাৰে বাট চাই আছে। বাদ দেহে ভিনদেউৰ কথা, তেখেতৰ মুখ চাবৰে মন নাযায়। মা দেউতাই বহুত কোৱাৰ বাবেহে মই তোৰ ওচৰলৈ আহিছোঁ। সেনেওতো তোৰ ওচৰলৈ অহাৰো মোৰ কোনো ইচ্ছা নাছিল। তই এতিয়া মোৰ লগত সম্পৰ্ক ৰখা বা মই তোৰ লগত সম্পৰ্ক ৰখাত ইমান এটা ভাল নহয়, কাৰণ আমাৰ ষ্টেটাছ নিমিলে। মই মোৰ ষ্টেটাছ মিলা মানুহৰ লগতহে সম্পৰ্ক ৰাখিব বিচাৰোঁ। ঐ ভিনদেউৱে শুনিব, কথাবোৰ অলপ লাহেকৈ কচোন ভণ্টি, নেপায় নহয়। যি নহ'লেও ভিনদেউ এতিয়া মোৰ স্বামী, আৰু দুবেলা দুসাঁজ ভিনদেউৱেতো মোক খুৱাই আছে। অঁ, ঘৰলৈ গৈ টোপোলা টোপোল কৰি যে বেগ ভৰাই বস্তুবোৰ আন, সেইবোৰ কলৈ যায়? মাহেকে পষেকে যে দেউতাই তোৰ পইচা দিয়েহি, সেইবোৰ কলৈ যায়? সেই ভিকহুটোৱে তোক খুৱাই আছে হা? অলপ যদি ভাল হৈ আছ, দুবেলা দুমুঠি খাই যদি পেটটো পূৰ কৰি আছ, দেউতাৰ বলতহে। বিয়া হোৱাৰ পিছতো দেউতাই তোক পুহিবলগীয়া হৈছে। মোকতো দেউতাই মৰমত বিহুত কাপোৰ এযোৰ উপহাৰ দিলেই হ'ল, বাকী মোক একো দিব নালাগে। দেউতাৰতো তোক লৈয়ে দুখ যে তোক ইমান টকাই দি থাকিব লাগে। এইবোৰ কি কৈছ ভণ্টি? মোক দেউতাই টকা নিদিয়ে নহয়, আৰু দেউতাই দিব বিচাৰিলেও মই নলওঁ, কাৰণ এখেতৰ আত্মসন্মানৰ কথা আছে। এখেতে মোক আনিছে যেতিয়া নিজেই কিবা এটা কৰি খুৱাই আছে। মই দেউতাৰ টকাৰে ঘৰখন চলোৱা নাই অ'। এখেতে শুনিলে বেয়া পাব। সেইবোৰ কি কৈছ ভণ্টি? বেয়া কৈছোঁ? আত্মসন্মানত লাগিছে? তহঁতৰ জানো আত্মসন্মান আছে? লাগে যদি ক, দলিয়াই দিওঁ তোৰ ওচৰতে একদল পইচা। নালাগে ভণ্টি, আমাক পইচা নালাগে। অ' মোৰ ভিকহু দৰিদ্ৰ ভিনিহি। কিয় নালাগে পইচা? আপুনি ইমান অভাৱী, পইচা কিয় নালাগে? শহুৰেকৰ পৰা লোৱাটোতো লোৱেই, মানে আপুনিতো শহুৰেকৰ পৰা পইচা লৈয়েই, এতিয়া আপোনাৰ খুলখালিৰ পৰাও লওক, দিব পাৰিম দিয়ক। মই বহুত ধনী ঘৰলৈ বিয়া হৈছোঁ নহয়। মই জানো তুমি যে বহুত ধনী ঘৰলৈ বিয়া হৈছা। মই এইটোও জানো যে তুমি দিওঁ বুলিলে ঢেৰ টকা আমাক দিব পাৰিবা, কিন্তু আমাক নালাগে। আমি নিজেই কষ্ট কৰি যিখিনি টকা পাওঁ সেইখিনি টকাৰে ঘৰ চলাম। তুমি বহা, মই এইফালে যাব লগা আছে, যাওঁ। দীপা, ভণ্টিৰ শুশ্ৰূষা কৰিবা, আৰু যদি ৰূপাই ভাত খায় তেন্তে মই পাৰতো ধৰি পল এটা দি ঢাকি থৈছোঁ, সেই ৰতনকে ক'বা, সি মাৰি দিব। ভাত মই আপোনালোকৰ ঘৰত? আপোনাৰ সেই বাঁহত সোমাই থকা টিপিকলি পাৱটোৰে ভাজি মোক ভাত খুৱাব নালাগে। মই বহুত মাংস খাবলৈ পাওঁ, বহুত মাছ খাবলৈ পাওঁ, মই বহুখিনি খাবলৈ পাওঁ। সেইখিনি আপোনালোকে খাই গালৈ অলপ তেজ আনিব হলতো। ভণ্টি, তই ভিনদেউক এনেকৈ কিয় অপমান কৰিছ? মই অপমান কৰিছোঁ বুলি কিয় ভাবিছ তই বা? যিবোৰ সঁচা সেইবোৰ কৈছোঁ, আৰু সঁচাবোৰ শুনিব নোৱাৰি ভিনদেউৱে লাজ পাই ঘৰৰ পৰা ওলাই যাবই বিচাৰিছে। তই একো সঁচা কোৱা নাই। তই সেনেকৈ ভিনদেউক অপমান কৰিবলৈ ক'ত সাহস পালি? তই আমাৰ ঘৰলৈ আহিবি বুলি মই বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। মোৰ লগতে তোৰ ভিনদেউ। আমি দুখীয়া মানুহ, কিন্তু আমি মনৰ দুখীয়া নহয়। হয়, আমাৰ ওচৰত ঢেৰ টকা নাই তহঁতৰ ওচৰত থকাৰ দৰে, কিন্তু আমি আলহী শুশ্ৰূষা কৰাত কৃপণালি নকৰোঁ। তোকতো মই আলহী বুলি কেতিয়াও ভবাই নাছিলোঁ। ভাবিছিলোঁ মোৰ ভণ্টি আহিব, কি খুৱাম কি নোখুৱামকৈ ধৰফৰাই আছিলোঁ। ঘৰত যোগাৰ আছিল বাবে ভিনদেউকো কোৱা নাছিল ইটো আনককৈ সিটো আনককৈ বুলি। আজি যেতিয়াৰ পৰা ভিনদেউৱে গম পাইছে যে তই আহিবি, দোকানৰ পৰা পকেটত থকা পইচা কেইটা ইটো সিটো ঘৰলৈ অনা নিয়া কৰি আছে, ঘৰলৈকে আনি আছে, কিন্তু তই আহি যে মোক আৰু তোৰ ভিনদেউক এইদৰে অপমান কৰিবি, সেয়া মই সপোনতো ভবা নাছিলোঁ। আৰে, অপমান সহ্য কৰিব নোৱাৰ নেকি তই? তহঁতৰতো এইবোৰ অভ্যাসেই, ধনী মানুহে দিয়া অপমানবোৰ সহ্য কৰি যোৱা। সেই সামান্যখিনিও তই সহ্য কৰিব নোৱাৰনে? তোৰ ভণ্টিয়েহে কৈছোঁ, আৰু এয়া মই অপমান কৰিছোঁ বুলি কিয় ভাবিছ? যিখিনি সঁচা সেইখিনি কৈছোঁ। এয়া তই একো সঁচা কোৱা নাই। ভণ্টি, তই আহিছ, বহ, তোক যি শুশ্ৰূষা কৰিবলগীয়া আছে কৰিম। তই মোৰ মানুহজনক অপমান কৰা মানে মোকো অপমান কৰা, আৰু যদি এফাকি আমাৰ ঘৰত বেয়াকৈ কওঁ নহয়, ময়ো পাহৰি যাম যে তই মোৰ ভণ্টি। তাৰমানে তই এইটো ক'ব বিচাৰিছ মোক ঘৰৰ পৰা উলিয়াই দিবি? প্ৰয়োজন হ'লে তোক মই ঘৰৰ পৰা বাহিৰ হ বুলি ক'ম ভণ্টি। যিজন মানুহে মোৰ মুখৰ আগত দুবেলা দুমুঠি যোগাৰ কৰি দিছে, যিজন মানুহে মোক হাজাৰ দুখ
মৰমেৰে আৱৰি ৰাখিছে, যিজন মানুহে মোৰ কাহ এটা মাৰিলেও ওচৰ চাপি গৈ তোমাক ডক্তৰৰ ওচৰলৈ নিব লাগিব নেকি, বেছি অসুবিধা পাইছা নেকি বুলি খবৰ লৈছে, যিজন মানুহ মোৰ লগত প্ৰতিটো মুহূৰ্ততে আছে, সেই মানুহজনক যিয়েই অপমান নকৰক কিয়, তাক মই ঘৰৰ পৰা খেদি পঠিয়াবলৈও পিছলৈ নাহোঁ। লাগিলে তয়েই অপমান নকওঁ কিয়, মই কৰিছোঁ, মোৰ ঢেৰ টকা আছে, ময়েই ডাঙৰ, মই সেইবোৰ অহংকাৰী মানুহৰ ভাষা, যিবোৰ এতিয়া তই কৈছ। বহ ভণ্টি, আমি অতিথি দেৱ ভৱ বুলি ভাবোঁ, অতিথিক অপমান কৰিব নিবিচাৰোঁ। বহ। মা আৰু দেউতাই ৰিকুৱেষ্ট কৰাৰ বাবে মই তোৰ ঘৰলৈ আহিছিলোঁ, আৰু ইমানবোৰ অপমান পোৱাৰ পিছত মই তোৰ ঘৰত কেতিয়াও নাথাকোঁ। আৰু আজিৰ পৰা পাহৰি যা যে তোৰ ৰূপা নামৰ এজনী ভণ্টিও আছিল। ৰূপা? নামাতিব তাইক, কোনো দৰকাৰ নাই। দীপা, তুমি জানো এয়া ভাল কৰিলা? তুমি এনেকৈ ক'ব নালাগিছিল, তাই ইমান দিনৰ পিছত আহিছে। তাই জানো নিজৰ ভিনীহিয়েকক এনেকৈ অপমান কৰিব লাগে। মোক কৈ আছিল, মই সহ্য কৰি আছিলোঁ, কিন্তু আপোনাক ক'লে মই কেনেকৈ সহ্য কৰোঁ? ৰূপা, তোমাৰ ভালপোৱাবোৰ সদায় মোৰ লগত ৰাখিবা। তুমি মোক ইমান ভাল পোৱা যে মোক অপমান কৰা, তোমাৰ ভণ্টিকো ঘৰৰ পৰা যাবলৈ বাধ্য কৰালা। আপুনি এইটো মোৰ জীৱন। ৰাঘৱ, তুমি ইমান টেনশ্যনত আছা কিয়? কি হ'ল, অফিচত কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেমটো বহুত হৈছে, তুমি এইবোৰ বুজি নাপাবা, বাদ দিয়া। আৰে, মই কিয় বুজি নাপাম? তুমি মোক নক'লে কাৰ লগত তোমাৰ প্ৰব্লেমখিনি শ্বেয়াৰ কৰিবা? মই তোমাৰ ৱাইফ হয়। তুমি মোৰ ৱাইফ হ'লেও সকলো কথা মই তোমাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। কিয়? কি হৈছে কোৱা? অফিচত কি হৈছে কোৱা? একো হোৱা নাই, তুমি এইবোৰ বুজি নোপোৱা। আৰে, এনেই মোৰ খং উঠি আছে। বাইদেউৰ ঘৰলৈ নাযাওঁ বুলি কৈছিলোঁ, মা দেউতাই পঠালে, কিন্তু সিহঁতক দুখীয়া বুলি হাঁহিলত লাজ পালে, মোকে অপমান কৰি পঠাই দিলে। মই আৰু সিহঁতৰ ঘৰলৈ নাযাওঁ। বাৰু এতিয়া কোৱাচোন, তোমাৰ কি প্ৰব্লেম হৈছে? লোকক দুখীয়া বুলি হাঁহি আহিছা যে, তুমিও যদি কেতিয়াবা দৰিদ্ৰ হৈ যোৱা তেতিয়া কি কৰিবা? ৰাঘৱ, এনেকৈ খং কিয় কৰিছা? আমি কিয় দৰিদ্ৰ হৈ যাম? তোমাৰতো ঢেৰ টকা আছে। সেই টকাবোৰ খন্তেকীয়া। কি? আমাৰ অফিচটোত বহুত ইলিগেল কাম হয়, আৰু সেই ইলিগেল কামবোৰৰ বাবে আমি ইমানখিনি দৰমহা পাওঁ, সেইবাবে আমি ধনী হ'ব পাৰিছোঁ। কিন্তু এতিয়া চৰকাৰে এইবোৰ সকলোবোৰ গম পাইছে আৰু আমাৰ কোম্পানীটোৰ চিল হৈ যাব। মই কি কৰোঁ তাকে ভাবি আছোঁ। আমাৰ বেংক বেলেঞ্চ সকলো লুটি নিব চৰকাৰে। আমি এক প্ৰকাৰৰ সকলোবোৰ লৈ যোৱাৰ পিছত নীল হৈ আমাৰ এয়া তুমি কি কৈছা? তাৰ মানে এটা ডুপ্লিকেট কোম্পানীত তুমি কাম কৰি আছিলা? এইবোৰ চব তোমাৰ বাবেই হৈছে। তুমি লোকক ভিখাৰী দৰিদ্ৰ বুলি হাঁহিছা নহয়, তুমি হ'বলৈ গৈ আছা ভিখাৰী। তেনেকৈ নকবা। মোৰ বাবে কিয় হৈছে? মইতো আগতে জনা নাছিলোঁ তুমি এনেকুৱা এটা কোম্পানীত কাম কৰা। এনেকুৱা এটা কোম্পানীত, মাই গড, কি হ'ব এতিয়া আমাৰ? চৰকাৰে কি সকলোবোৰ গম পাইছে? তাত চাকৰি কৰা সকলো কৰ্মচাৰীৰ কি বেংক বেলেঞ্চ পৰ্যন্ত? হয়, তোমাৰ যিমানবোৰ অলংকাৰ আছে নহয়, সেইবোৰো যাব চৰকাৰৰ হাতলৈ। বুজিলা নহয়? কাৰণ সকলোবোৰ সেই কোম্পানীটোত কৰা ইলিগেল কামৰ পৰা লোৱা পইচা। মানে সেই কোম্পানীটোত কৰা ইলিগেল কামেৰে পোৱা পইচাৰে সেই অলংকাৰখিনি লৈছিলা বাবে যিমানখিনি আমাৰ সা সম্পত্তি আছে সকলোখিনি চৰকাৰৰ হাতত যাব। য়েছ। তাৰ মানে এক প্ৰকাৰে আমি দৰিদ্ৰ হৈ যাম। হয়। কি? মোৰ কি হ'ব? ধন টকাৰ ইমান অহংকাৰ কৰিছিলোঁ, মোক এতিয়া সকলোৱে হাঁহিব, মোলৈ থু পেলাব। মোক এবাৰো কিয় কোৱা নাছিলা তুমি ৰাঘৱ, যে তুমি এনেকুৱা এটা কোম্পানীত চাকৰি কৰা? মোৰ সকলো শেষ হৈ গ'ল। আজি মোৰ আত্মসন্মানো শেষ হৈ গ'ল। কি হ'ব এতিয়া? মই ভিখাৰী হ'ব লাগিব নেকি? দুখীয়া হৈ মই কি ৰাস্তাই ৰাস্তাই বাটি বাটি ভিক্ষা খুজিব লাগিব নেকি? মানে মোৰ মানুহজন জেললৈ যাব। হেৰা, বৰ বেয়া খবৰ এটা পালো নহয়। বেয়া খবৰ? কি বেয়া খবৰ আকৌ? মদনহঁতৰ ঘৰৰ টিভিটোত বাতৰি চাই আছিলো, তেনেকুৱাতে বাতৰি ওলালে ৰাঘৱ দত্তৰ আমাৰ জোঁৱাই নাম নহয় জানো, আমাৰ জোঁৱাইক পুলিচে ধৰি নিছে। সি বোলে এটা ইলিগেল কোম্পানীত চাকৰি কৰিছিল। কোম্পানীটো সকলোবোৰ এইবোৰ কিবা জেৰাও কৰি এইবোৰ কিবা কৰি থৈছে। সকলো জব্দ কৰিছে? ডাঙৰ কথা হ'ল, মই সিহঁতক তাত বাতৰিটো দেখি তৰা নোৱাকৈ আহিছো।
সিহঁতেও চিনি পাইছে তোমাৰ ভণ্টি ৰূপাও ওলাইছে, তাই বৰকৈ কান্দিছে। সিহঁতৰ সকলো শেষ হৈ গ'ল অ'। এতিয়া সিহঁতৰ বেংক বেলেঞ্চকে আদি কৰি ঘৰৰ অলংকাৰ সা সম্পত্তি যিমানবোৰ আছিল সকলোবোৰ পুলিচৰ হাতলৈ যাব। কি? হে ভগৱান, এনেকৈ ধনী হৈ কি লাভ? মানুহক ঠগি খোৱা টকাৰে যদি ধনী হৈছিল, সেই ধনৰ মূল্য কি? হয়, মই হ'লে গাটো মোৰ কঁপনি উঠি আহিছে। মোৰ ভণ্টিলৈ বৰ বেয়া লাগিছে অ'। হয় অ', কথাটো শুনি মোৰো বৰ বেয়া লাগিছে ৰূপালৈ। কালিলৈ নহ'লে খবৰ এটা লৈ আহিবাগৈ নেকি? মা দেউতায়ো খবৰটো দিব পৰা নাই। হয়তো ফোন নাই যে সেইবাবে। আমাৰ ফোন নাই বাবে খবৰ খাতিবোৰ নোপোৱাই হ'লো। ভণ্টি ইয়াৰ পৰা যোৱাৰ পৰাতো মাহঁতেও আমাক বেয়া পালে। তাই চাগে আমাৰ কথা বহুত বেয়াকৈ ক'লেগৈ। মাহঁতে আমাকেই ভুল বুজি আছে। হ'ব দিয়ক, যাম কালিলৈ। কিন্তু আমি যদি গুচি যাওঁ, তাইক আকৌ সেই অৱস্থাত আমি কিবা হৰাবলৈ গৈছোঁ, হাঁহিছোঁগৈ, সেইদে ভাবিব নেকি? যি বুলি ভাবে ভাবক, আমাৰ মনটোতো পবিত্ৰ। আমিতো সেইবোৰ ভাব লৈ নাযাওঁ। ভগৱানে আমাৰ লগত একো বেয়া নকৰে। ভণ্টিজনীৰ বিপদত পৰিছে, খবৰ এটা নল'লে কেনেকৈ হ'বনো? জোৱাই জেললৈও গৈছে। হয় দিয়ক। হ'ব দে ভণ্টি, দুখ নকৰিবি অ'। সেনেকৈ যদি কান্দি কাটি ভাত পানী নেখাওঁ, কি হ'ব বাৰু কচোন? আমি সকলো আছোঁ নহয়, একো নহয় অ', চিন্তা নকৰিবি। ৰাঘৱ সোনকালে জেলৰ পৰা ওলাব। নোলায় অ' বাইদেউ, সোনকালে জেলৰ পৰা নোলায়। হয়তো গোটেই জীৱন জেলতো থাকিব লাগিব পায়। মোৰ সকলো শেষ হৈ গ'ল অ'। দুদিনীয়া ধনৰ অহংকাৰ কৰিছিলোঁ মই। অ' বাইদেউ, সেইখিনি ধনৰে অহংকাৰ কৰিছিলোঁ, যিখিনি ধন দুৰ্নীতি কৰি আনিছিল। মই যদি বিয়াৰ আগতে জানিলোহেঁতেন, কেতিয়াও এইজন মানুহলৈ বিয়া নহ'লোহেঁতেন। অ' বাইদেউ, হয়, মানুহজন মনৰ হ'ব লাগে। মানুহজনক মনৰ পৰা পচন্দ কৰি ল'ব লাগে। তহঁতৰ ওচৰত সেই টকা নাই, কিন্তু তহঁতৰ মাজৰ বুজাবুজিয়ে তহঁতৰ সংসাৰখন ধুনীয়াকৈ সজাই লৈছ। কিন্তু এই মানুহজনে মোক একো কথা এটাই খুলি নক'লে। যদি আগতেই গম পালোহেঁতেন, সেই কোম্পেনীটোৰ পৰা মই কেতিয়াবাই ওলাই আহিবলৈ ক'লোহেঁতেন। লাগিলে হাজিৰা কৰিয়ে খালোঁ হয়। মোৰ শেষ হৈ গ'ল অ' সকলোবোৰ বাইদেউ। ভণ্টি, সিমান চিন্তা নকৰিবা অ'। ওপৰত থকাজনে চকু মেলি চাব। তোমাৰ একো বেয়া নহয়। হাৰে এবছৰ দুবছৰ কেছ চলিব, তাৰ পিছত সকলো ঠিক হৈ যাব। তোমালোকে নতুনকৈ সজাব পাৰিবা ঘৰখন। বিন্দ, দুখীয়া হৈ গ'লো আমিও বহুত। আপোনাক ভিখাৰী বুলি হাঁহিছিলোঁ, আপোনালোকক অপমান কৰিছিলোঁ দৰিদ্ৰ বুলি। আজিচোন আমি ভিখাৰী হ'লোঁ। আজিচোন আমাৰ একো নাইকিয়া হৈ গ'ল। এই ঘৰটো কোনদিনাখনি আমাক ঘৰৰ পৰা ওলাই যাবলৈ কয়, তাৰ কোনো পাত্তা নাই। তই চিন্তা নকৰিবি ভণ্টি, মই আৰু তোৰ ভিনদেউ আছোঁ। মা দেউতা আছে। মা দেউতাই নাৰাখিলে মই ৰাখিম তোক মোৰ ঘৰত। কিয় চিন্তা কৰিছ? দুবেলা দুমুঠিৰ বাবে তই ইমান চিন্তা কৰিব নালাগে নহয় আমিবোৰ থাকোঁতে। বা, মোক ক্ষমা কৰি দিবি অ'। তোক সেইদিনা বৰ বেয়া গৈ গ'লো। ভিনদেউ, আপোনাৰ ওচৰত কি বুলি ক্ষমা খুজিম? তথাপিতো পাৰে যদি মোক ক্ষমা কৰি দিব। হয়, মই বৰ ডাঙৰ ভুল কৰিলোঁ যে আপোনাক ইমানখিনি অপমান কৰিলোঁ। ধনৰ অহংকাৰত আপোনাক যিদৰে অপমান কৰিলোঁ, আজিচোন ভিখাৰী হৈ গৈছোঁ ময়েই। আজি মোৰ ওচৰত ধনেই নাই। দুৰ্নীতি কৰি অনা সেই ধনেৰে মই অহংকাৰ কৰিছিলোঁ। আজি সত্যবোৰ জানি মোৰ নিজৰ গালতে চৰিয়াই দিবৰ মন গৈছে অ'। মোক ক্ষমা কৰি দিবনে? তোমাক ক্ষমা কৰি দিব পাৰিলো বাবেইতো তোমাৰ ওচৰলৈ আহিছো। হ'ব দিয়া, যি ক'লা আৰু সেইবোৰ আমি ধৰি থকা নাই নহয়। আমি সম্পৰ্কীয় মানুহ, আমি আপোন মানুহ। আমাৰ মাজত যদি এই ধনী দুখীয়া ভেদাভেদ আনি আমিয়ে যদি ইজনে সিজনক ভুল বুজি থাকোঁ, বেয়া পাই থাকোঁ, কেনেকৈ হ'ব কোৱাচোন? আমি তোমাক অলপো বেয়া পোৱা নাই, বৰঞ্চ তোমাক আমি আমাৰ লগত লৈ যাবলৈহে আহিছোঁ। পিতেকৰ এই কথাবোৰ গম পাই মাক ডাঙৰটো পিতেকৰ লগত থাকিবলৈ গুচি গ'ল। এতিয়া মই ঘৰখনত অকলে। ময়ো নাথাকোঁ এইখন ঘৰত। মোক পুলিচে গতিয়াই খেদি দিয়াৰ আগত মই আকৌ গুচি যাওঁ। বাইদেউ, তই মোক ক্ষমা কৰি দিব পাৰিলি নাই? মই তোৰ বা। তই জাননে, এজনী মাকৰ হেনো দ্বিতীয় ৰূপ বায়েক, মানে দ্বিতীয়জনী মা হয় বায়েক। আৰে, তোৰ চকু পানী মই চাব নোৱাৰোঁ অ' ভণ্টি। তোক কিয় বেয়া পাই থাকিম বাৰু মই? ধন টকা, সেই ধনী দুখীয়া এইবোৰ দুদিনীয়া মানুহৰ জীৱনতো। মৰম চেনেহটোহে আচল কথা। তই সদায় সুখত থাকিব লাগিব। তোক সদায় হহুৱাই ৰাখিম আমি। তোৰ হাঁহি
আমাৰ সুখ হ'ব। এতিয়াৰ পৰা তই আমাৰ লগত থাকিবি। যেতিয়াই জোৱাই জেলৰ পৰা ওলাই তেতিয়াই তই আকৌ জোৱাইৰ লগত আহি নতুনকৈ এখন ঘৰ সাজিবি। চিন্তা নকৰিবি, আমি সম্পূৰ্ণ চেষ্টা কৰিম সেই জোৱাইক জেলৰ পৰা উলিয়াবলৈ। আজি উপলব্ধি কৰিছোঁ যে ধনৰ অহংকাৰ কৰিব নালাগে। এতিয়া তই আমাৰ লগত যাবিনে? ভণ্টি, তুমি আমাৰ লগত যাবানে? মা দেউতাই যদি বিচাৰে তুমি মা দেউতাৰ লগতো থাকিব পাৰিবা, আমাৰ আপত্তি নাই, কিন্তু আজি তুমি এইখন ঘৰৰ পৰা যাবগৈ লাগিব। যাম, আৰু ৰাঘৱেও মোক ক্ষমা খুজিলেহে মই ৰাঘৱৰ লগত সংসাৰ পাতিম। মোক সন্মানেৰে ৰাঘৱে নিজৰ জীৱনলৈ পুনৰ আনিব লাগিব। প্ৰথম মিছাৰে সংসাৰ পাতিলে, আৰু মই পুনৰ মিছাৰে সংসাৰ পাতিব নোখোজো। বা তোক ভিনদৈয়ে কৰাৰ দৰে ময়ো ৰাঘৱৰ পৰা মৰম বিচাৰোঁ আৰু সন্মান বিচাৰোঁ। তই সেইখিনি সকলো পাবি ভণ্টি, চিন্তা নকৰিবি, মাথো দুদিনমান ধৈৰ্য ধৰ। হয়, তোমাৰ বায়ে ঠিকেই কৈছে।